Happy birthday to you. Happy birthday to you. Happy birthday to me. Happy birthday to you. তোমার ছবি ধরা দিলাম তুমি যে সৌভাগ্যৰ বিষয় বুলি ভাবোঁ আমাৰ সকলোৰে কাৰণে, যোৰহাটবাসীৰ কাৰণে, যে জুবিন গাৰ্গৰ আকস্মিক বিয়োগে আমাক সকলোকে ম্ৰিয়মাণ কৰিছিল। এতিয়াও যথেষ্টখিনি মানুহৰ মাজত প্ৰশ্নবোধক চিন আছে, এইবোৰ সময়ত নিশ্চয় তাৰ সিদ্ধান্ত হ'ব। কিন্তু আমি এটা কথা ভাবিছিলোঁ যে জুবিনৰ আজি জন্মদিন, 53 সংখ্যক জন্মদিন, আৰু তেওঁৰ জন্মদিনত আমাৰ এটা ইচ্ছা আছিল, সকলো এই অঞ্চলৰ যিসকল যুৱক আছিল, যুৱতী আছিল, আমাৰ সহকৰ্মী আছিল, কলেজৰ প্ৰিন্সিপাল, আমাৰ DC, চবৰ লগত আমি এটা আলোচনা কৰিছিলোঁ। আৰু সেই আলোচনাৰ মৰ্মে মই কৃতজ্ঞতা দিবই লাগিব ছায়েন্স কলেজক, যে তেওঁলোকে অকণমান হ'লেও আমাক এই অকণমান হ'লেও জেগা অকণমান দিছে। অলপ বেছি জেগাও বিচাৰিলেও আমি অকণমান চাব লাগিব তেওঁলোকৰো কিমান সুবিধা আছে, আমি চাম। কিন্তু সদ্যহতে মোৰ এটা ইচ্ছা আছে ভৱিষ্যতলৈ, যে যেতিয়া আমি মাজুলীৰ ৰাস্তাটো আহি পৰিব, আমাৰ ওচৰতে গোটেই এটা ৰোটাৰী এটা বনাম, যেনেকৈ মই জেলৰ ওচৰত এটা ৰোটাৰী বনাইছোঁ। আৰু সেই ৰোটাৰীটোত জুবিনক আৰু অকণমান ধৰণে তেওঁক মানে ৰিফ্লেক্ট কৰাব বিচাৰিছোঁ জনসাধাৰণৰ আগত, বাহিৰৰ পৰা অহা মানুহৰ আগত। আৰু সেইটো এটা মেজৰ পইণ্ট হ'ব। এইটো মোৰ মনৰ আমাৰ সপোন এটা আছে, সকলোকে লৈ পেলাই আমি সপোন দেখিছোঁ। আৰু সেইকাৰণে আমি সদ্যহতে মাননীয় মুখ্যমন্ত্ৰীয়ে এটা কথা এবাৰ আমাক কৈছিলে, যে প্ৰতিটো বিধানসভা সমষ্টিত পাৰিলে জুবিনৰ এটা প্ৰতিমূৰ্তি আমাৰ ফালৰ পৰাও বিধায়কসকলেও কৰিব লাগে। গতিকে বিধায়ক মানে অকল আমাৰ বিধায়ক নহয়, গোটেই অসমৰ বিধায়ক চবেই কৰিব লাগে। আৰু সেইকাৰণে মই থেংক ইউ দিছোঁ যে আমাৰ অঞ্চলৰ যুৱকখিনিক, মই কাৰো নাম ল'লে দিগদাৰ হ'ব, এটা দুটা নাম নলওঁ, তেওঁলোকৰ আগবাঢ়ি আহিছে। মোতকৈও তেওঁলোকৰ আগ্ৰহটো বেছি আছিল সেই সময়ত। আমি জেগাটো ক'ত ল'ম এই কথাবিলাকৰ লগত চিন্তাত আছিলোঁ, কিন্তু তেওঁলোকে আগবাঢ়িলে। মই এইটো জানো যে ছায়েন্স কলেজৰ কিছুমান বাধ্যবাধকতা থাকে, সেইটো কাৰণ গভৰ্ণমেণ্টে তেওঁলোকক ইলট কৰা মাটি, গতিকে গভৰ্ণমেণ্টৰ লগত মই নিগচিয়েট কৰিম। আমাৰ চৰকাৰ যিহেতু আছে, অলপ হ'লেও এই মাটিখিনি অলপ এটা পাৰ্ট আমি ল'ব লাগিব। আৰু ওচৰতে আমাৰ গাৰ্লছ হোষ্টেলটো আছে, তেওঁলোকৰ ছিকিউৰিটিৰ কথাও আমি চাব লাগিব। সকলোবিলাক উলিয়াই আমি কামটো শুদ্ধভাৱে কৰিম। আৰু মই এইটো আমি নাই কিমান দিন নহয়, 3 মাহৰ ভিতৰত কৰিব লাগিব। এইটো মোৰ দিছে, কাৰণ আমি যোৰহাটৰ সেইকেইটাও চাই আছোঁ, আমাৰ জেলৰ ওচৰত যিকেইটা মূৰ্তি, ইয়াত আমি এইটো চাওঁ, খালি চবৰ লগত এবাৰ আলোচনা কৰি মূৰ্তিটোৰ কেনেকুৱা হাইটটো আমি খুব বেছি নকৰোঁ, এটা নৰ্মেল হাইট কৰিম। কিন্তু বেছি হাইটটো আমি তালৈ ৰাখিছোঁ, বুজানে? এইটো কাৰণে একেলগে দুটা হ'লে কম্পিটিশ্যনৰ নিচিনা হ'ব। এইটো এটা আমি বছৰেকত শ্ৰদ্ধাঞ্জলি কৰিব পৰাকৈ আমি হাইটটো দিম, যিটো আমি কৰি আছোঁ। আজি ৰাধাকান্ত সন্দিকৈ ভৱনত আপুনি পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়া, শৰৎ গোস্বামী ডাঙৰীয়া, এইবিলাক আমি কৰাইছোঁ। আৰু সেইবিলাক এটা ভাল চাইজে আছে। গতিকে ইয়াত অকণমান ইফাল সিফাল হ'ব পাৰে, গতিকে আমি আলোচনা কৰি ফাইনেল কৰিম। কিন্তু খুব হিউজ এটা আমি ইয়াত নকৰোঁ, কেলৈ হিউজটো মই তাক ভাবিছোঁ। আৰু সেইটো কাৰণে অসম চৰকাৰ আগবাঢ়ি আহিব।